1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল। স্বাধীন হৈছিল মানে তাৰ আগতে কোনে ভাৰতবৰ্ষখন শাসন কৰিছিল? ইংৰাজে। ইংৰাজে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামত ভাৰতলৈ প্ৰৱেশ কৰি ইহঁতে লাহে লাহে ভাৰতৰ প্ৰতি লোভ হৈ গোটেই ভাৰতীয় জনগণক, খেতিয়কক, কামৰূপ সকলো দুখী মানুহক কাৰোবাক গুলিয়াই মাৰিছিল, কাৰোবাক আজীৱন কাৰাবন্ধ দিছিল, বহুতে বহুত বলিদান দিছিল। আৰু প্ৰথম বলিদান দিয়া ব্যক্তিজন হ'ল মংগল পাণ্ডে। আৰু তেনেকুৱা আছে চৰ্দাৰ বল্লভভাই পেটেল, সুভাষ বসু, আমাৰ জৱাহৰলাল নেহেৰু, কৈ থাকিলে বহুত ওলাই থাকিব লাগিব। তেখেতসকলৰ ইমান বলিদানৰ পিছতহে ইংৰাজক আমাৰ ভাৰতৰ পৰা আঁতৰাবলৈ সক্ষম হৈছে। তেখেতসকলক আমি কেতিয়াও পাহৰিব নালাগে। আজি 15 আগষ্টৰ দিনটোত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সেলুটটো মাৰো পাহৰিবলৈ কাম নাই। সকলোৱে জানে আজিৰ দিনটো কি। আৰু মোৰ মতে আজিৰ দিনটোত তোমালোকে সংকল্প কৰিব লাগে যে কোনোবা দৰিদ্ৰ দুখীয়া মানুহক সহায় কৰা আৰু পিতৃ মাতৃক সন্মান কৰা, গুৰুজনক সন্মান কৰা, মানুহ শিক্ষক শিক্ষয়িত্ৰীক সন্মান কৰা। এইবিলাক কৰিলেহে আমাৰ স্বাধীন দেশখন সম্পূৰ্ণ স্বাধীন বুলি ভাবি আমি। সেয়ে আমাৰ স্বাধীন দিৱসটো এই পতাকাখন উৰুৱাই চেলুটটো মাৰিলে শেষ হৈ থাকে। হয় নহয়? তাৰপিছত হ'ল এইবাৰটো আমাৰ 80তম গণতন্ত্ৰ দিৱস, যিটো ইণ্ডিপেণ্ডেন্স ডে কোৱা হয়। আৰু এটা আছে স্বাধীনতা দিৱস। গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? 26 জানুৱাৰী। সেইদিনাটো কিয় পালন কৰা হৈছিল? ভাৰতৰ সংবিধানখন সেইদিনাই আমাৰ অফিচিয়েলি আমাৰ পাৰ্লিয়ামেণ্টত গৃহীত কৰা হৈছিল। আৰু কিছুমান ক'বলগীয়া আছে, কিন্তু এতিয়া ইয়াকে কৈ মোৰ পৰামৰ্শ আৰু বাইদেউসকলৰ আগত মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।